হেল্ল' এভৰিৱান, কেনেকৈ আছে সকলোৰে? আশা কৰোঁ সকলোৱে ভালে আছে। আজি কি হ'ল, আমাৰ গাখীৰখিনি ফাটি গ'ল। তাকে মই ভাবিছোঁ কিবা এটা মিঠা বনাই লওঁ বুলি। তাকে চচ এটা মই পাতি দিলোঁ, তাতে দিলোঁ অলপ ঘিউ। অলপ কম সময়তে ঘৰতে কালাকন বনাই ৰেডি হৈ যায়। আপোনালোকেও গাখীৰ যদি এনেকুৱা ফাটি যায় আপোনালোকে ঘৰত বনাব পাৰে, টেষ্টি হয়, হেল্ডি হয়। এতিয়া মই ঘিখিত অলপমান ফাটা গাখীৰখিনি মই ভাজি ল'ম ধুনীয়াকৈ। ভাজা হৈ যোৱাৰ পিছত তাতে মই অলপমান চেনি দিম আৰু অলপ গাখীৰ দিম। দুটা বস্তু দি মেলি মই অলপমান লৰাই ল'ম উতল আহিবৰ বাবে। যেনেকৈ মোৰ উতল আহিব তাতে মই এলাইচি এড কৰিম। আপোনালোকে বাদাম হওক, যি আপোনালোকে খাই ভাল পায় আপোনালোকে এড কৰিব পাৰে। মই যিহেতু এইবিলাক ইমান এটা ভাল নাপাওঁ, সেইটো কাৰণে মই এড কৰা নাই। দেখিছে গাখীৰ ইমান ধুনীয়াকৈ উতলি আছে। ইয়াতে মই এতিয়া আমুল পাউডাৰ অলপ দি লৈছোঁ, দি ধুনীয়াকৈ মিলাই ল'লোঁ। গাতে মই আৰু অলপ গাখীৰ এড কৰিম। এড কৰাৰ পাছত দেখিছে কিমান ধুনীয়াকৈ উতলি আহিছে। এইটো যদি মই সঘনাই লৰাই নাথাকোঁ এই চচপেনত বহি যায়, সেইটো কাৰণে সঘনাই লৰাই থাকিব লাগে। আৰু ইয়াতে মই অলপ কালাৰ হ'বৰ বাবে কেশৰ অলপ এড কৰিছোঁ। দেখিছে কিমান ধুনীয়াকৈ গাখীৰখিনি শুকাই গৈছে আৰু কালাৰো এটা ইমান ধুনীয়াকৈ হৈ আহিছে। গোটেইখিনি গাখীৰ শুকোৱা হৈ যোৱাৰ পিছত আপোনালোকে চাই থাকক কিমান ধুনীয়াকৈ কালাকন ৰেডি হৈ যায়। গোটেইখিনি গাখীৰ শুকুৱাই গ'ল। মই এটা বাতিত ৰাখিছিলোঁ ফ্ৰিজত, অলপ সময় মানে ঠাণ্ডা হ'বৰ কাৰণে দিলোঁ। এতিয়া মই ধুনীয়াকৈ কাটি লৈছোঁ। আপোনালোকেও এনেকৈ ঘৰত বনাই খাব, বহুত টেষ্টি হয়। আজিৰ বাবে ইমানেই, বাই।